আজি নেচাৰেল হেয়াৰ মাস্কৰ ভিডিঅ' এটা লৈ আহিছো। তাৰ কাৰণে এয়া এলোভেৰা নিবলৈ আহিছো। এলোভেৰাৰ গছ মোৰ জাজনীৰ ঘৰত আছে। তাৰ পৰা লৈ ললো মই এলোভেৰা। এতিয়া আহিলো আমাৰ ঘৰলৈ আৰু আজি হেয়াৰ মাস্কটোত মই ৰঙা জবা ফুল আৰু এলোভেৰা ব্যৱহাৰ কৰিম। আসলতে হেয়াৰ মাস্কটো মই মোৰ ছোৱালীজনীৰ মূৰত এপ্লাই কৰিম। তাৰ কাৰণে এয়া ৰেডি কৰি লম। প্ৰথমতে এলোভেৰা পাতৰ পৰা দুই কাকটো এনেদৰে কাটি লম আৰু তাৰ পৰা জেলখিনি উলিয়াই লম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ ইউটিউব চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ' যদি ফেচবুকত চাই আছে তেতিয়াহলে মোৰ ফেচবুক প্ৰফাইলটো ফলো কৰি দিব। ঠিক একেদৰে বাকিখিনি জেলো উলিয়াই লম মই। গোটেইখিনি এলোভেৰাৰ পৰা জেলখিনি উলিয়াই লোৱা হৈ গল। এইফালে মই এয়া পাত আৰু ফুলখিনিও ধুই ললো ৰঙা জবাৰ। এতিয়া মিক্সাৰৰ সৰু জাৰ এটা লৈছো। তাত অলপমান ৰঙা জবা ফুল আৰু পাত আৰু অলপমান এলোভেৰা জেল দি পেষ্ট এটা বনাই লম। এয়া প্ৰথমখিনি হৈ গল। মিক্সিৰ জাৰটো সৰু, সেইকাৰণে ৩-৪ বাৰ মান কৰিব লাগিব। ঠিক একেদৰে বাকিখিনিৰো পেষ্ট বনাই লম। পেষ্টখিনি বনাওতে মই পানী ব্যৱহাৰ কৰা নাই। এয়া গোটেইখিনি পেষ্ট বনাই লোৱা হৈ গল। এতিয়া এইখিনি এপ্লাই কৰিম। তাৰ আগতে প্ৰথমতে মই মোৰ ছোৱালীজনীৰ চুলি কচা ফনিয়াই লৈছো। ভালদৰে ফনিয়াই লব লাগে, য'ত থাকিলে অলপ দিগদাৰি হয় লগাবলৈ। সৰু সৰু কৰি ভাগ কৰি লৈ চুলি কচা এনেদৰে অলপ অলপ কৰি ভালদৰে লগাই যাম। জবা ফুল আৰু এলোভেৰা লগালে ই চুলিক মজবুত কৰে, ডেন্ড্ৰফ দূৰ কৰাত সহায় কৰে আৰু যিবিলাক স্কেলবিলাক ইচিং থাকে, খুজতি থাকে, সেইবিলাকো দূৰ কৰাত সহায় কৰে। চুলি দীঘল হয় আৰু চুলি ময়শ্চাৰাইজ কৰে আৰু ইয়াৰ বহুতো বেনিফিট আছে। এনেদৰে গোটেইখিনি চুলিত চুলিৰ গুৰিৰ পৰা আগলৈকে গোটেইখিনিতে লগাই লম ভালদৰে। লগোৱাৰ পিছত এঘণ্টামান সময় ৰাখি দিম আৰু এঘণ্টা ৰখাৰ পিছত চুলিখিনি চাফা পানীৰে ধুই পেলাম। চেম্পু নকৰো আজি, অকল পানীৰে ধুই পেলাম আৰু পিছদিনাখন চেম্পু কৰিম। এই হেয়াৰ মাস্কটো সৰু বা ডাঙৰ সকলোৱে লগাব পাৰে। এয়া গোটেইখিনি চুলিত লগোৱা হৈ গল আৰু এনেদৰে এঘণ্টা ৰাখি দিম। তাইৰ চুলিখিনিত লগোৱাৰ পিছত এইখিনি ৰৈ গৈছিল আৰু তাত মই অলপমান মোৰ আগতে ৰৈ যোৱা হেনাৰ পেকেট এটা আছিল, অলপমান হেনা আছিলে, সেইখিনি আৰু কণী এটা এড কৰি মই লগাই ল'ম। বাকী থকাখিনি প্ৰথমতে মিক্স কৰি ল'ম গোটেইখিনি ভালদৰে, যাতে গুটি গুটি থাকি নাযায়। এয়া মিক্স কৰি লোৱা হৈ গল। এতিয়া মই মোৰ চুলি কচাত লগাই ল'ম। এয়া ৰৈ যোৱাখিনি গোটেইখিনি ময়ো লগাই ললো চুলিত এনেদৰে। এতিয়া এঘণ্টাৰ কাৰণে এনেদৰে ৰাখি দিম আৰু এঘণ্টা পিছত খালি পানীৰে ধুই পেলাম। আজি চেম্পু নকৰো।